সংগঠনৰ লগত আৰু 2 নম্বৰতে যি ভয়ামৰ কাৰ্বিসকলৰ লগতো আপুনি আলোচনা কৰিলে তাৰ আউটপুটটো আমাৰ 6টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচীমাৰি আলোচনা কৰিলোঁ বিশেষকৈ গোচৰ প্ৰত্যাহাৰ সংবিধানৰ সংশোধনী এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ ভয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ তেওঁলোকৰ 2টা মুখ্য ডিমাণ্ড আছিল যে ভয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভয়ামৰ কাৰ্বিসকলক লৈ সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভয়ামৰ কাৰ্বিসকলৰ গোটেই যি 2টা সমস্যা আমি অহা 3-4 মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছোঁ আৰু মই ভাবোঁ যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম তেখেতলোকে কৈছে যে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন গঠন তেওঁলোকৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে Sir, the Karbi Accord has also a short for the official language of Karbi Anglong Autonomous Council. So what step you are taking to fast track for the implementation? There is some discussion basically on the official language front. Some documents, some discussion has to be taken place with Karbi Sahitya Sabha and all. So that is pending. I think once I'll meet them tomorrow. Okay. So we'll be able to discuss with them. আৰু আজি 100 কোটিতকৈ অধিক কেইবাটাও প্ৰকল্প আছে গতিকে আজি এতিয়া অলপমান ৰাইজৰ লগত বা যিমান কেইটা নতুন প্ৰকল্প আছে গোটেই কেইটাৰ আমি শুভ উদ্বোধন কৰিব পাৰিম স্যাৰ পঞ্চায়ত ইলেকশ্যনত লৈ কংগ্ৰেছে এটা অভিযোগ কৰি আছে বিজেপিয়ে যে কংগ্ৰেছে আমাৰ বিজেপিয়ে প্ৰশাসনক লগাই বাধা দিছে কিবা কৰিছে চক গোটেই কথাটো হ'ল যে পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ সি প্ৰায় 2000ৰো ওপৰত আছে তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰল হৈ গৈছে তেনেকুৱাটো হোৱা নাই আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন গতিকে এটা কংগ্ৰেছে কৈ আছে কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই টিভিটো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা সংঘ হৈ গ'ল কতোতো বিক্ষিপ্ত ঘটনা নাই গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে তেওঁলোকে কৈছে যে অমুক জাগাত অমুক হৈছে তো ইমান অসমত 22000 গাঁও আছে তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহলে দুটা গতিকে যেতিয়া 22000 গাঁৱত ইলেকশ্যন হ'ব কৰবাত নহয় কৰবাত এটা দুটা খুটিনাটি থাকিব সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায় প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন নিৰপেক্ষ থাকিব আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব আমি বিচাৰো যে ইলেকশ্যনটো ভাল কৰি হওক আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে খেলিমেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে কতো চেকা নপৰে সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে
মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক কোনোবা যদি ব্যক্তি আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই ডিজিপিক কৈছে কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হাতত ল'ম চাওক হাৰা জিকাৰ ৰিজাল্টটো আপোনালোকে জানেই যে কি হ'ব কি নহ'ব গতিকে তাত বহুত গৈ লাভ নাই মইতো বিচাৰোঁ যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছোঁ আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল প্ৰায় এটা বছৰ হ'ব বিধানসভা ইলেকশ্যন এটা বছৰ পিছত আছে গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকৈ হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ আৰু আমি তেনেকৈ আগবাঢ়ি গৈছোঁ আৰু এটা কথা মানে বিহুৰ দিনাই আমাৰ ইয়াৰ যিকেইটা অপজিশ্যন এপিচিএলচি পৰা আৰম্ভ কৰি গোটেইকেইটা এটা প্ৰেছমিট কৰিছিলে আম্বানীক মাতি দিয়া লৈ সৈনিক স্কুল এই ডেভেলপমেণ্টৰ প্ৰজেক্টবিলাক আজি যদি কাৰ্বি আংলঙত সৈনিক স্কুল আহিছে সেইটোক যদি বিৰোধিতা কৰে তাৰ মই কি উত্তৰ দিব পাৰোঁ আম্বানীক মাতি দিয়া কথাটো কি আমিতো গোটেই কাৰ্বি আংলঙৰ মানুহক কৈ আছোঁ যে যেনেকৈ উজনি অসমত ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল এতিয়া যদি কাৰ্বি আংলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰোঁ আৰু সেই গ্ৰাছটোক যদি আমি বায়'ফুৱেললৈকে ৰূপান্তৰ কৰোঁ কাৰ্বি আংলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে ফেক্টৰী বনাব খুজিছে আপত্তি কৰক ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে whatever you have got under 244A we have given everything right from budget preparation everything we have given now state government has nothing in my hand I cannot do anything in now Karbi Anglong I have given everything so there is nothing I can do now I have given my power to budget I have given every department I have given everything to Karbi Anglong. But sir, when it comes to passing the laws, council, you can still, that is also I have said Karbi Anglong, then you next time, you decide about the passing the law, governor will sign, you don't have to give it to the state government. So that also I am going to do in soon, that Karbi Anglong council will pass the act and directly they will send to the governor, no need to send to the state government. So that is also I am ready. Whatever I have, take everything. Thank you, sir. So, sir, what is your stand for our PGR situation? PGR is whatever as per law. PGR should be clear. That is the only thing. But High Court you have to fight. It is an order by High Court. State government has already said that whatever law allow you do everything. But High Court we cannot control High Court. Now High Court is above me. But I have given another advice that we can in the PGR land we can construct an airport for the people of Karbi Anglong and I can push that because other side they have said not good but this side we can also think of doing a good airport land will be utilized and whoever will be affected will give them compensation will go to the High Court will give them compensation will give them Zirat value, whatever. Even in if we construct a road, then people get compensation from government. So we can utilize PGR land also in a good way. There is no problem. But only thing I don't like when two community fights. I want that everybody live in coexistence and peacefully. Because if you fight, all over India people will know that Karbi Anglong is a disturbed area. So we should amicably we should sit across the table and we should resolve. Everybody is our brothers and sisters. You just do not allow fresh people to come. Whoever is originally here, they should be treated as a brothers and sisters. আৰু এটা বেলেগ প্ৰসংগ যে হাওড়াঘাট যি পৰিষদীয় সমষ্টি তাত ইতিমধ্যে এমএছজন আকস্মিকভাৱে মৃত্যু খবৰটি হ'লে তাত উপনিৰ্বাচন এবছৰমান লাগে কৰোঁতে কাৰণ ভোটাৰ তালিকা সংশোধন কৰিব লাগিব ইটো সিটো কাম কৰিব লাগিব গতিকে আমাৰ বড়োলেণ্ডতো আছে কেতিয়াবা কাৰণ এতিয়া ইয়াত ইলেকশ্যন হ'ল নেক্সট ইলেকশ্যন কমিশ্যনে পাতিব লাগিব BTR মিচিং কাউন্সিল
সোণোৱাল কাউন্সিল ইমান ইলেকশ্যন গতিকে তাৰ মাজত কোনোবা এটা সময়ত হাওৰা ঘাটটো পাতিম এতিয়া MLA ক চাই থাকিব দিছোঁ যাতে ৰাইজৰ ক্ষতি নহয়